বিশ্বনাথৰ জয়সিদ্ধিত কৃতিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। ৰাজ্যত বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে কৃতিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই সমান্তৰালকৈ বিশ্বনাথৰ জয়সিদ্ধিৰ ছাত্ৰ ছাত্ৰীসকলকো অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে মনাই জয়পুৰ যুৱক সংঘৰ বিষয়ববীয়াসকলে। এক ব্যতিক্ৰমী কাৰ্যসূচী লোৱা সংঘৰ বিষয়ববীয়াসকলে কৃতিমান ছাত্ৰ ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে। ছাত্ৰ ছাত্ৰীসকলক লগত মত বিনিময় কৰি শৈক্ষিক উত্তৰণৰ দিহাক পৰামৰ্শ দিয়াৰ লগতে আশীৰ্বাদ প্ৰদান কৰে সংঘৰ বিষয়ববীয়াসকলে। অধ্যয়নৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে অধিক উৎসাহিত কৰাৰ মানসেৰে এইদৰে সংঘৰ বিষয়ববীয়া ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। তেওঁলোকে জানিব দিয়া অনুসৰি ছাত্ৰ ছাত্ৰীক অধ্যয়নৰ ক্ষেত্ৰত গতিশীলতা প্ৰদান কৰা, বিশেষভাৱে উৎসাহিত কৰাৰ মানসেৰে এইদৰে ঘৰে ঘৰে গৈ কৃতিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা আৰু অভিনন্দন জনায়। উল্লেখযোগ্য যে এইবাৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোত সুনাম কঢ়িয়াই আনিছে। এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় বুলি মত ব্যক্ত কৰে যুৱক সংঘৰ বিষয়ববীয়াসকলে। আগন্তুক দিনতো ছাত্ৰ ছাত্ৰীসকলক ফলাফল ভাল হোৱাৰ কামনা কৰি সংঘৰ উপদেষ্টা বিজয় বেজবৰুৱা, সভাপতি গোপাল নাথ, উপসভাপতি মাধৱ নাথ আৰু সম্পাদক জিন্তু নাথে ৰাইজেও সংঘৰ এই পদক্ষেপক প্ৰশংসা কৰে। আজি যে মনাই জয়পুৰ যুৱক সংঘৰ সদস্যখিনি তোমাৰ ওচৰলৈ আহিছে, তোমাক আশীষ সূচক কিবা এটা অভিনন্দন জনাইছে, তোমাৰ মনৰ অনুভৱ কি? মোৰ মনৰ অনুভৱ ভালেই লাগিছে, ইমানখিনি মৰম দিয়াৰ বাবে। আৰু স্কুলৰ ছাৰহঁতেও বহুতখিনি সহায় কৰিছে, ঘৰতো বহুতখিনি সহায় পাইছোঁ। ভালেই লাগিছে ইমানখিনি মৰম দিয়াৰ কাৰণে। বৰ্তমান তোমাৰ যিটো ৰিজাল্ট, এই ৰিজাল্টটো তুমি মনাই জয়পুৰ যুৱক সংঘৰ জৰিয়তে অসমবাসী ৰাইজক এবাৰ জনাই দিয়াচোন। মই ফাৰ্ষ্ট ডিভিজন 3টা লেটাৰ পাইছোঁ, অসমীয়া বিষয় আৰু সমাজ বিজ্ঞান আৰু ভূগোল বিষয়ত। পাৰ্চেণ্টেজ কিমান? পাৰ্চেণ্টেজটো 71। ঠিকে আছে, হ'ব। ভৱিষ্যতে এতিয়া তোমাৰ তুমি যে যি ধুনীয়াকৈ ৰিজাল্ট কৰিছা, তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? বৰ্তমান মই আৰ্টছলৈ পঢ়িম, তাৰপিছত ডিগ্ৰীটো কৰি আছে আৰু APSC UPSC তেনেকৈ দিব লাগিব। ঠিকে আছে, হৈ যাব। আপোনালোকে যে মনাই জয়পুৰ যুৱক সংঘই ছাত্ৰীগৰাকীক অভিনন্দন জনাইছে, আপোনালোকৰ উদ্দেশ্য কি? উদ্দেশ্য এইটোৱে যে আমি কেৱল এইবছৰ বুলিয়ে নহয়, আমি আগতেও আমি কি কৰিছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয় আমি তেওঁলোকৰ ঘৰলৈ যাওঁ, তেওঁলোকক অকণমান সাহস, এই সময়খিনি অকণমান সাহস দি অকণমান মৰম দিবৰ কাৰণে আমি তেওঁলোকৰ ওচৰলৈ যাওঁ। আৰু আমি তেওঁলোকৰ পৰা অত্যন্ত আমি আশা কৰোঁ, আমি যিহেতু মানুহৰ বহুত আশা কৰিব পাৰে, আমি বহুত আশা কৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল বা আমাৰ গাঁৱৰ ভাইটি ভণ্টি যিসকলে ভালকৈ উত্তীৰ্ণ হৈছে, তেওঁলোকৰ যি সপোন আছে সেই সপোনবোৰ সফল হওক। সেই সফল হওঁতে আমি যাতে কিঞ্চিত মানেও যদি সহায় কৰিব পাৰোঁ আমাৰ ভাল লাগিব, তেনে এটা উদ্দেশ্য আগত ৰাখি আমি তেওঁলোকৰ ওচৰলৈ আহোঁ আৰু আশীষ সূচক অভিনন্দন জ্ঞাপন কৰোঁ। তেখেতলোকৰ পিতৃ মাতৃক আমি অভিনন্দন জনাওঁ। আমাৰ ভাল লাগে, এনেকুৱা কাম কৰি আমাৰ ভাল লাগে, সেই উদ্দেশ্য আগত ৰাখি আমি আহি থাকোঁ আৰু অনাগত দিনতো আমি সেই কামটো কৰি গৈ থাকিম। আপোনালোকে যে ক'লে মনাই জয়পুৰ যুৱক সংঘৰ কথা, মনাই জয়পুৰ যুৱক সংঘৰ মুখ্য উদ্দেশ্য কি? মনাই জয়পুৰ যুৱক সংঘৰ যদি মুখ্য উদ্দেশ্য বুলি কোৱা হয়, তেতিয়া যুৱক সংঘ আমি অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত সেইটোৱে আমি সকলো ক্ষেত্ৰতে আমাৰ সামাজিক উদ্দেশ্যটো আছেই, লগতে যিসকল ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে দুৰ্বল সেই ছাত্ৰ ছাত্ৰীসকল আমি সেইটোৱে কৈছোঁ যে আমি কিঞ্চিত পৰিমাণে হ'লেও যদি আমি তেওঁলোকৰ সপোনটো সাৰ্থক কৰাত সহায় কৰিব পাৰোঁ, তেনে এটা উদ্দেশ্য আগত লৈ পেলাই আমি আহিছোঁ মনাই জয়পুৰ যুৱক সংঘ। ঠিক আছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।